হয় নিশ্চয়কৈ ক'ব লাগিব যে এতিয়া নগাঁও জিলাত হস্তি মানৱৰ যিটো সংঘাত হৈছে সেইটো ভয়ংকৰ ৰূপ লৈছে আৰু মই পোনে পোনে ভিডিঅ' জাৰ্নেলিষ্ট মৃণালক এটা দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এয়া হৈছে নগাঁও জিলাৰ ব্ৰহ্মপুৰ বিধানসভা সমষ্টিৰ তপতজুৰি অঞ্চল আৰু এই তপতজুৰি অঞ্চলত দেখা পোৱা গৈছে যে দীৰ্ঘদিন ধৰি বনহস্তীৰ ব্যাপক সমস্যাৰ সৃষ্টি হৈছে আৰু পুৱতি নিশা এটি গৃহ বনহস্তী এটা দলে ভাঙি চন্ন বিচন্ন কৰিলে আৰু যিটো পৰিয়ালটো এই গৃহটোৰ ভিতৰত যেতিয়া ৰাতি শুই আছিলে শিশুসহ আছিলে তেতিয়া এটা বনহস্তী দল আহিলে আৰু তেওঁলোকে খাদ্যৰ সন্ধানত এই ঘৰটো ভাঙি চুৰমাৰ কৰিলে। ভিডিঅ' জাৰ্নেলিষ্ট মৃণালক সেই মই দৃশ্য দেখিবলৈ অনুৰোধ কিমান ভয়ংকৰ যে এটা গৃহ ভাঙি সম্পূৰ্ণ চুৰমাৰ কৰি দিলে আৰু দেখা পোৱা গৈছে যে ইয়াত দাঁতিকাষৰীয়া যিটো কন্দুলি পাহাৰ আছে সেই পাহাৰৰ পৰা প্ৰতিদিনে বন্যহস্তী দলে খাদ্যৰ সন্ধানত এই জনাঞ্চললৈ নামি আহে আৰু দেখা পোৱা গৈছে যে যি আমাৰ যিটো নগাঁও জিলাৰ যিটো বন বিভাগো বন্যহস্তী ৰোধৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে আৰু যিহেতু প্ৰতি বছৰে হওক বা প্ৰতিদিনে হওক এই অঞ্চলত বন্যহস্তীৰ ব্যাপক প্ৰভাৱ চলিছে। মই গৰাকী আছে মই তেওঁৰ পৰা কিছু কথা জানিব বিচাৰোঁ। এই হাতী দলটো কিমান সময়ত আহিছিলে, সেই সময়ত এই ঘৰটোত কোন কোন আছিলে? মোৰ ঘৰৰ মানুহ আছিলে, মোৰ ছোৱালী আছিলে আৰু মোৰ শাহু বুঢ়ী আছিলে। ৰাতি 12টা বাজিছিলে, আমি শুই আছিলোঁ। তেতিয়া মানে আহা শব্দ পাই আমি সাৰ পালোঁ। সাৰ পোৱাৰ লগে লগে আমি ওলোৱাৰ পিছতেই আহি একদম ভাঙিব ল'লে আৰু ঘৰটো। আমি জনাত আপোনাৰ ঘৰটো কেইবাবাৰো ভাঙিছে, কিমান বাৰ হ'ল আজিলৈকে? 3বাৰ হ'ল। 3বাৰ হ'ল। চৰকাৰী যিটো এটা সাহায্য দিয়ে, ক্ষয়ক্ষতি হ'লে সাহায্য দিয়ে, সেইটো পাইছেনে নাই? নাই, একো পোৱা নাই আজিলৈকে, নাই পোৱা। আৰু এতিয়া যিটো হৈ আছে, এতিয়া মোৰতো একো উপায়ে নাই, বনাবলৈও উপায় নাই, ভাত খাবলৈও উপায় নাই, যিটো কৰি থ'লে আজি ৰাতি। মই পৰিবাৰো আছোঁ, আপোনাৰ পৰা জানিব আপুনি সেই মুহূৰ্তত আছিলে যেতিয়া হাতীটো ঘৰটো ভাঙিছিলে, সেই সময়ত আপোনালোকে পলায়ন কৰিছিলে নেকি? পলাইছিলোঁ। যেতিয়া এইখিনি দেখি পালোঁ তেতিয়া আৰু দৰজাটো খুলি পেলাই আৰু পলালোঁ। স্থানীয় লোক আছে, অকণ আগুৱাই আহক। সমস্যাটো দীৰ্ঘদিন ধৰি চলি আছে, সমাধান ওলাইছে নে নাই? বন বিভাগে সমাধান উলিয়াইছে নে নাই, বা যিটো সাহায্য যে ক্ষেত্ৰত দেখিছে পোৱা নাই, কি ক'ব? নাই, এতিয়ালৈকেতো আমাৰ যিটো সমাধান ওলাব লাগে, কিন্তু এতিয়ালৈকে কাগজ পত্ৰ দিয়ে, ফৰ্ম দিয়ে, ফিল আপ কৰোঁ, কিন্তু আজি পৰ্যন্ত এই মানুহজন একো এটা সাহায্য পোৱা নাই। আজি ধৰি এই ঘৰটোত এনেকুৱা হোৱা 3বাৰ হ'ল, কাৰণ আজি পৰ্যন্ত একো হোৱা নাই। আজি এনেকুৱা কৰি পেলালে মানুহটোৰ একেবাৰে অৱস্থা নাই আৰু। এতিয়া সময়ত বেৰ এটা বনাবলৈ এইটো বাৰিষা বতৰত কিন্তু মানুহটো একেবাৰে উপায় নোহোৱা হৈছে। আপোনালোকে প্ৰতিনিশা উজাগৰে থাকিব লগা হয়, এতিয়া আমি উজাগৰে থাকিবলগীয়া হৈছে। একদম হাতী এনেকুৱা কৰিছে, মানুহটো হ'বলৈওতো শান্তি নাই, পহৰা কৰা নিচিনা হৈ পৰিছে এতিয়া। আৰু মই বন বিভাগৰ লোক আছে, আপোনাৰ পৰা কিছু কথা জানিব বিচাৰোঁ। ইয়াত দীৰ্ঘদিন ধৰি বনহস্তীৰ সমস্যা হৈ আছে, কিন্তু মানুহবিলাকে ইয়াৰ পৰা কোনো ধৰণৰ সমস্যাৰ সমাধান পোৱা নাই। আপোনালোকৰ বনকৰ্মীৰ অভাৱ হৈছেনে নাই, কি ক'ব এই ক্ষেত্ৰত? বনকৰ্মীৰ মাজত দুজনহে আছোঁ ইয়াত, বনকৰ্মীৰ অভাৱে হৈছে। আমচে মনুষ্যনো নাই তেনেকৈ আমাৰ ইয়াত ৰাখিব নোৱাৰোঁ আমচে মনুষ্য তেনেকৈ। কালি নিশা যেতিয়া আপোনালোকক ফোন কৰিছে স্থানীয় ৰাইজে যে বন্যহস্তী আহিছে, আপোনালোক নহাৰ এটা অভিযোগ দিছিলে। মই তেনেকৈ পোৱা নাই, মোৰ মোবাইলৰ নেটৱৰ্কৰ কভাৰ কৰা নাই। হয়, এয়া হৈছে কন্দুলি বন বিষয়া আৰু তেওঁ কৈছে যে যি বনকৰ্মী যথেষ্টখিনি অভাৱ আছে, অভাৱৰ ফলত বনহস্তী ৰোধ কৰাৰ ক্ষেত্ৰত তেওঁলোকে অসুবিধাৰ সন্মুখীন হৈছে। মই ভিডিঅ' জাৰ্নেলিষ্ট মৃণালক পুনৰ আৰু এক দৃশ্য দেখুৱাবলৈ জনাইছোঁ। ইয়াত দেখা পাইছে ইয়াত চাউল পৰি আছে, আৰু চাউলৰ বস্তা আছিলে, সেই চাউলৰ সন্ধানতে বন্যহস্তী দলটো ইয়ালৈ আহিলে আৰু গৰাকীয়ে উল্লেখ কৰিছে যে 3বাৰকৈ তেওঁলোকৰ গৃহটো ভাঙিছে আৰু প্ৰতি বছৰে গৃহটো ভাঙিছে, কিন্তু তেওঁলোকে যিটো চৰকাৰী সাহায্য পাবলগীয়া নাই। আৰু এটা কথা উল্লেখ কৰিব লাগিব যে এইখন ঘৰত শিশুসহ পৰিয়ালটো আছিলে আৰু তেওঁলোকে কোনোমতে প্ৰাণ ৰক্ষা পৰিছে। গতিকে এই ক্ষেত্ৰত যদি বনমন্ত্ৰীয়ে চাই আছে বা নগাঁও জিলাৰ বন সংমণ্ডল বিষয়ে চাই আছে, গতিকে কন্দুলি যিটো বিট অফিচ আছে, বিট অফিচত যথেষ্টখিনি বনকৰ্মী নিয়োগ কৰক, যাতে অনাগত দিনলৈ বন্যহস্তী ৰোধ কৰাৰ ক্ষেত্ৰত যথেষ্টখিনি সুবিধা প্ৰদান কৰিব পাৰে বন বিভাগৰ দলটোৱে।